নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপ ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তোমালোকে থাম্বনেইলটো চাই গম পাই গৈছে যে আমি ভিডিঅ'টোৰ বিষয়ে কি বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোত কি বিষয়ে আলোচনা কৰিম। প্ৰথমতে SSLC এক্সামৰ এছে আৰু HS ফাইনেল এক্সামৰ যিটো অসমীয়া বিষয় আছে সেইটো বিষয়ৰ ৰচনাসমূহ 2025ত আহিবলগীয়া কমন ৰচনাসমূহ আমি আলোচনা কৰিম, বিতংভাৱে আলোচনা কৰিম। যে প্ৰথমতে SSLC এক্সামিনেশ্যনৰ যিটো এছে আছে ইংলিছৰ সেইখিনি আলোচনা কৰিম। তাৰপিছতো তোমালোকৰ HSৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে হ'ল যে SSLC এক্সাম এছে ইংলিছ তোমালোকে গুগলত চাৰ্চ কৰিবা, তাৰপিছতে এনেকুৱা এটা ৱেবছাইট আহিব, সেইটো ৱেবছাইটত তোমালোকে ক্লিক কৰিবা। যদি তোমালোকে এইটো ৱেবছাইটত ক্লিক কৰা তেন্তে প্ৰত্যেকটো এছে তোমালোকৰ আহি যাব। যেনিবা তোমালোকক স্ক্ৰীনৰ পিনে দেখুওৱা হৈ আছে এনেকুৱা ধৰণৰ তোমালোকৰ এছে খোল খাব। আৰু এছে এইবিলাক তোমালোকে স্ক্ৰীনশ্বট মাৰি ডাউনলোড কৰি ল'ব পাৰা, নহ'লে তোমালোকে স্ক্ৰীনত এটা নাম্বাৰ দিয়া হ'ব, সেইটো নাম্বাৰত তোমালোকে যোগাযোগ কৰিলে তোমালোকে PDF-সমূহ পাই যাবা। ভালদৰে তোমালোকে যিটো লাগে তেন্তে তোমালোকে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰা। HS ফাইনেল এক্সামিনেশ্যন এক্সাম দিবা সেইসকলৰ ৰচনাসমূহ কেনেকৈ পাবা। প্ৰথমতে তোমালোকে HS ফাইনেল এক্সাম এছামিছ এছে বুলি চাৰ্চ কৰাৰ পিছত তোমালোকে ডেইলি আছাম এনেকুৱা এটা ৱেবছাইট মূল খাব। তাৰপিছতে তোমালোকে অসমীয়া ৰচনা ইয়াত তোমালোকে স্পষ্ট দেখা পাইছা। তাত ক্লিক কৰাৰ পিছতে তোমালোকৰ কোনকেইটা ৰচনা প্ৰত্যেকবাৰে কমন থাকে এনেকুৱা তোমালোকৰ স্ক্ৰীনত দেখুওৱা হৈ আছে। যে তোমাৰ প্ৰিয় গ্ৰন্থখন এইটো কিমানবাৰ আহিছে, মিনিমাম 7 বাৰ আহিছে। এনেকুৱা তোমালোকক স্ক্ৰীনত যিকেইটা দেখুওৱা হৈ আছে, ধৰা অসমৰ প্ৰাকৃতিক সম্পদ, নেক্সট অসমৰ কুটীৰ শিল্প, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা, পুথিভঁৰাল, এনেকুৱা ধৰণৰ ৰচনাসমূহ তোমালোকে তাত পাই যাবা। প্ৰত্যেকটো তোমালোকে তাৰ স্ক্ৰীনশ্বট মাৰি ইয়াত তোমালোকে এইটো খোল খোৱাৰ পিছত তোমালোকে তোমাৰ যিটো মন ভাল লাগিব সেইটো তোমালোকে ক্লিক কৰিবা। আৰু প্ৰত্যেকটো ইয়াত অসমৰ প্ৰাকৃতিক সম্পদ ধৰা এইটো তোমালোকে ক্লিক কৰিলেহে তাৰপিছত তোমালোকৰ ৰচনাসমূহ আহিব। যদি এনেকৈ থাকে তেন্তে তোমালোকে ডাউনলোড কৰি ল'ব নোৱাৰা, তোমালোকে ক্লিক কৰিব লাগিব। তোমাৰ প্ৰিয় গ্ৰন্থখন সেইটো তোমালোকে ক্লিক কৰিব লাগিব। যদি তোমালোকৰ ডাউনলোড কৰিবলৈ কোনো প্ৰব্লেম হৈছে তেন্তে তোমালোকৰ হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, সেইটো নাম্বাৰত তোমালোকে SMS দিলে পাই যাবা।